যিসকল সদস্য বাকী চেনফাৰ আছিলে তেওঁলোকে কৈছে যে বহুতে কৈ আছে এতিয়ালৈ একো মানে আমি একো উত্তৰ কেলে নাই দিয়া গতিকে মই ভাবো যে প্ৰতিটো কথা বা প্ৰতিটো যেতিয়া কিবা এটা আলোচনা ভুল বুজাবুজি হয় হেতুৰ প্ৰতিৰোধ খং বা আবেগেৰে কেতিয়াও সিদ্ধান্ত ল'ব নালাগে গতিকে তেওঁলোকে খং বা আবেগেৰে হৈ পেলাই যিখিনি কৰিলে বা যিখিনি প্ৰতিৰূপ দেখুৱালে মই নেভাবো যে হেতু ময়ো একে ধৰণেই কৰো গতিকে কালিৰ পৰা যথেষ্টখিনি মই চালো যেহেতু সংবাদ মাধ্যমত ইতিয়ালৈকে কথাখিনি প্ৰচাৰ হৈছে আৰু মই তেখেতৰ লগত ব্যক্তিগতভাৱে কথাখিনি পতাটোহে মই বিচাৰিছিলো আগতে আমি আলোচনা যদি এটা হলহেতেন হয়তো চাগে ইমানখিনিলৈকে কথাখিনি আগ নাবাঢ়িলে হয় তেওঁলোকে যেহেতু ইটোৱে সমাধান বুলি ভাবিলে যে মিডিয়াৰ ওচৰত গলে তেওঁলোকে যিখিনি তেখেতৰ ভুল বুজাবুজি সেইখিনি তেওঁলোকৰ ক্লিয়াৰ হ'ব গতিকে তেওঁলোকে সেই ৰাস্তাটোৱে ললে আমাৰ ক'ব লগা একো নাই তেওঁলোকৰ বিবেকেৰে যিটো সিদ্ধান্ত লৈছে বা যিখিনি কৰি আছে এতিয়াও তেওঁলোকে তেওঁলোকৰ ঠাইত শুদ্ধ মই মোৰ ঠাইত শুদ্ধ গতিকে যিহেতু অভিযোগ মোলেও আহিছে গতিকে ময়ো কথা কেইটামান ক্লিয়াৰ কৰিম যিহেতু ময়ো জানো মই কতো ভুল নাই কৰা গতিকে যিখিনি মোৰ অভিযোগ আছিলে সেইখিনি মই এতিয়া এটা এটাকৈ ক্লিয়াৰ কৰিবলৈ মই আৰম্ভ কৰি আছো আৰু যেহেতু সংবাদ মাধ্যমৰ যোগেদিয়ে তেওঁলোকে এই কথাখিনি এটা বিতৰ্কৰ সৃষ্টি কৰিছে এটা মূলে অভিযোগ আনিছে গতিকে ময়ো সংবাদ মাধ্যমৰ জৰিয়তে কথাখিনি ক্লিয়াৰ কৰো যাতে এই লাইভটি চাই পেলাই সকলোৱে নিজৰ নিজৰ যিখিনি ভুল ধাৰণা বা বুজাবুজি আছে সব ক্লিয়াৰ হৈ যাওক প্ৰথম তেওঁলোকৰ অভিযোগটো আছিলে কোকৰাঝাৰ অনুষ্ঠানটোৰ পৰা আৰম্ভ কৰো যেহেতু কালিৰ সেই অনুষ্ঠানটো লৈয়ে আৰম্ভ হৈছে কথাখিনি আমাৰ কোকৰাঝাৰৰ যিখন অনুষ্ঠান আছিলে এখন মঞ্চৰ নাছিলে প্ৰথম কথা মই ক্লিয়াৰ কৰি দিওঁ এখন মঞ্চৰ অনুষ্ঠান নাছিলে এখন ঘৰৰ চোতালত সাধাৰণভাৱে ৰঙালী বিহু উদযাপনৰ বাবে আয়োজন কৰা এখন সৰু অনুষ্ঠান ঘৰুৱা এখন অনুষ্ঠান ঘৰৰ চোতালত কৰা এখন অনুষ্ঠান সেই অনুষ্ঠানখন আমি যেতিয়া তেওঁলোকলৈ প্ৰস্তাৱ গৈছিলে আমাৰ ফালৰ যেতিয়া চেনফা জেং বিহু দলৰ প্ৰস্তাৱটি গৈছিলে তেওঁলোকলৈ তেতিয়া তেওঁলোকে সেই সময়ত 16 তাৰিখ প্ৰথম ডেটটো দিছিলে প্ৰথম কথা তাৰ পাছত 16 তাৰিখৰ ডেটটো গৈ পেলাই আমাৰ 20 তাৰিখ পৰিছে 20 তাৰিখৰ পিছত তেওঁলোকৰ কিবা এটা অসুবিধাৰ বাবে আকৌ 22 তাৰিখ পৰিছে আকৌ লাষ্ট আমাৰ 19 তাৰিখলৈ আমি সকলোৱে জানো যে আমাৰ 22 তাৰিখে কোকৰাঝাৰত অনুষ্ঠান আছে গতিকে 20 তাৰিখে বা 19 তাৰিখে ৰাতি যেতিয়া আমি তেখেতৰ অনুষ্ঠানটোৰ বিষয়ে মানে যেতিয়া আমি তাতে গৈ কোট কেনেকে ফ্ৰেছ হম বা থাকিম বা ৰেডি হম বুলি কথা আমাৰ ফালৰ পৰা আমাৰ যিজন ব্যৱস্থাপক তেওঁলোকলৈ ফোন কৰিছিলে তেওঁলোকলৈ যেতিয়া ফোন আহিলে তেওঁলোকক যেতিয়া ফোন মানে খুদিবলৈ ফোন কৰিছিলে তেখেতে তেতিয়াহে জনালে যে 22 তাৰিখৰ অনুষ্ঠানখন আকৌ 21 তাৰিখ কৰা হৈছে আমি 19 তাৰিখলৈকে আমি তেতিয়া দিনলৈকে ভাবি আছিলো যে আমাৰ 22 তাৰিখত কোকৰাঝাৰ অনুষ্ঠান আছে গতিকে 19 তাৰিখে ৰাতি সেই তাৰিখটো সলনি হৈছে প্ৰথম খেলিমেলি তাতেই লাগিলে গতিকে আমাৰ আকৌ 21 তাৰিখে একেই দিনাখনে আমাৰ মহানগৰীটো অনুষ্ঠান ৰাখি থোৱা হৈছে চেনফা জেং বিহু দলৰ গতিকে এতিয়া আমি প্ৰথমতে সমাধান উলিয়ালো যে 21 তাৰিখৰ অনুষ্ঠানখন কিবা কাৰণত আমি তাৰিখ সলনি কৰিব পাৰিম নে নাই হেতু পাতিলো তেওঁলোকে নোৱাৰে কাৰণ অলৰেডি যেহেতু তেওঁলোকে 21 তাৰিখৰ মহানগৰী যিখন অনুষ্ঠান আগতেকে সব আয়োজন কৰিছে সকলো ধৰণৰ তেওঁলোকে প্ৰচাৰ নিজৰ ফালৰ পৰা চলালে গতিকে তেওঁলোকে কৈছে আমাৰ ফালৰ পৰা আমি এই তাৰিখটো সলনি কৰিব নোৱাৰিম আমাৰ ফালৰ পৰা অসম্ভৱ 21 তাৰিখৰখন 21 তাৰিখে ৰাখিবলৈ দিয়ক 22 তাৰিখ তাৰ পাছত আমি চেষ্টা কৰিলো 22 তাৰিখৰ অনুষ্ঠানখন আন এটি তাৰিখলৈ লৈ যাবলৈ তেতিয়া তেওঁলোকৰ মানুহে ক'লে যে আমাৰো পিছলৈ সময় নিমিলিব ডেট নহব আপোনালোকে কিবা প্ৰকাৰে সেই অনুষ্ঠানখন কৰি দিয়ক তাৰ পাছত তাৰ ফালৰ পৰা এটা কথা আহিলে যেটো মানে সেই গোটেইখিনি মানে এটা কি কম এই বিতৰ্কৰ পৰা আৰম্ভ কৰিবলৈ ধৰি মানে এই বিতৰ্কৰ আৰম্ভণি হ'ল মানে কেনেকে এই ঘটনাটো হ'ল মই কওঁ তেওঁলোকৰ ফালৰ পৰা কথাটো ক'লে যে আপোনালোকৰ অনুষ্ঠানখন চাগে 2 ঘণ্টাৰ হ'ব তেতিয়া ব্যৱস্থাপকজনে একেবাৰে চিন্তাত পৰি গ'ল দুধুৰ মধুৰ হৈ গ'ল যে আমাৰ অনুষ্ঠানখন দাদা মাত্ৰ 15 মিনিটৰ যেহেতু সকলোৱে আমি যিমান কিখন অনুষ্ঠানত কৰি গৈছো সকলোৱে জানে জেং বিহু বা যিকোনো জেং বিহু দলৰ অনুষ্ঠান এখন 15 মিনিট বা 20 মিনিটৰ থাকে যেহেতু আমি নতুন আমি হিকি যিমানখিনি আমি পাৰিছো আমাৰ গুটি প্ৰথমৰ পৰা শেষলৈকে যিমানখিনি আমি পাৰিছো জেং বিহুৰ যোজনা না জোৰা নাম লগাই আমাৰ সময় সীমাখিনি আমাৰ মিলিছিলে 15 মিনিট তাৰ পাছত আমি কিবাকে আকৌ শেষলৈ অকমান দুটামান গান ভৰাই 17-18 মিনিটৰ ৰাখিছিলো তাতকৈ আমি এক্সটেন্ড কৰিব নোৱাৰিলো যেহেতু আখৰাত সকলোৱে উপস্থিত নাথাকে আৰু আমি 1 তাৰিখৰ পৰা 10 তাৰিখ 12 তাৰিখলৈকে যিমানখিনি আখৰা কৰিছো সদায় কোনোবা 5 জনী 6 জনী তেনেকে এবসেন্ট থাকে গতিকে এখন বা এটা বিহু দলৰ
আখৰা হবলৈ হলে সকলোৱে উপস্থিত থকাটো দৰকাৰ কাৰণ তাতে কোৰিওগ্ৰাফি থাকে যোজনা কোনে গাব হেতু থাকিব জোৰা নাম কোনে গাব সেই বস্তুটো থাকে ফৰ্মেশন থাকে গতিকে আমি কোনো দিনে এদিনো তেনেকুৱা সুবিধা নাপালো লাষ্টৰ শেষৰ যেতিয়া আমাৰ 14 তাৰিখে প্ৰথম অনুষ্ঠান আছিলে সেই অনুষ্ঠানৰ আগদিনাখনহে আমি এদিন কিবা প্ৰকাৰে এদিনহে তেতিয়া সকলোৱে উপস্থিত হৈছিল তথাপিও তাৰ মাজত আমি সময় দিয়া হৈছিল 10 বজাত হেনাহনি গুটেখিনি আহিব বুলি কিন্তু 1 বজাত আহি পাইছেহি আমি এতিয়া বাৰু হেবু সময় সকলোৰে কাম থাকে হেতু bare কবলে না যাও গতিকে কিবা প্ৰকাৰে আমি এদিনহে সকলোৱে প্ৰতিগৰাকী 17 জনী বা 18 জনীলৈকে আমি একগোট হলো এতিয়া কথাটো হল আমি যদি এটা 15 মিনিটৰ অনুষ্ঠান আমি যে 2 ঘণ্টালে কৰিবলৈ যাম তাতে যথেষ্টখিনি প্ৰবলেমৰ সৃষ্টি হ'ব যোজনা নাম আকৌ আমি মিলাব লাগিব কাৰণ ভুল শুদ্ধৰো কথা আছে আমি আকৌ মানে এই যোজনা কোনোবাই দিলে আমি হেতু যোজনা ললো কিবা প্ৰকাৰে যদি আমি আকৌ বেলেগৰ পৰা শুনিব লগা হয় যে এইটো যোজনা জেং বিহু নহয় বহু তাতেও কথা আহে কাৰণ মানুহে আঙুলিয়া বুলি ভুল কৃতি দেখুৱাবলেতো মানুহে ধৰক আমাক সুবিধা এটা কাৰণ আমি যেহেতু কি কম মানে জড়িত থকা আৰু মানে কি আৰু এজনে সাংস্কৃতিক দিশৰ ন গতিকে আমি যদি সেই মানে পাৰ্টিকুলাৰ সেই পাৰ্টটো যদি আমি অধ্যয়ন নকৰাকৈ যদি কিবা এটা কামত আগবাঢ়িবলৈ যাওঁ এইটো যথেষ্টখিনি আমাৰ বাবে সন্মুখীনৰ অৱস্থা মানে সমস্যাৰ সৃষ্টি হ'ব গতিকে আমি কি কৰিলো আমি তেওঁলোকক কনভিন্স কৰালো যে আমি আমাৰ কোনো প্ৰকাৰে 2 ঘণ্টা অনুষ্ঠান নহব তাৰ পাছত তেওঁলোকে কৈলে আপোনালোকে 1.5 ঘণ্টা হলেও কৰক আমি তাৰ পাছতে তেওঁলোকক বহুত বুজাবলৈ চেষ্টা কৰিলো যে আমি 1.5 ঘণ্টাৰ অনুষ্ঠান কৰিব নোৱাৰিম আপুনি কিবা প্ৰকাৰে এই 15 মিনিটৰ পৰা 20 মিনিট আমি কিবা প্ৰকাৰে আমি লাহে লাহে গাই মিলি হলে 20 মিনিটলৈ লৈ যাম কিন্তু তাতকৈ আমি দেৰি কৰিব নোৱাৰিম আৰু বিশেষকৈ 21 তাৰিখে আমি কেতিয়াও প্ৰগ্ৰামটো কেনসেল কৰিব নোৱাৰো কাৰণ মহানগৰীত সকলোবোৰ 21 তাৰিখে ৰৈ আছিল গতিকে তাৰ পাছত তেওঁলোকে ক'লে যে আমাক একদম মিনিমাম হলেও আমাক 1 ঘণ্টাৰ অনুষ্ঠান এটা দিয়ক গতিকে তেখেতে যেতিয়া শেষলৈকে সেই 1 ঘণ্টালৈ আনিলে তাৰ পাছত তেওঁলোকে আৰু কৈছে আমি তাতকৈ আমি কম সময় অনুষ্ঠান দিব নোৱাৰিম কাৰণ আমি বেলেগ অনুষ্ঠান তেনেকে ৰখাই নাছিলো গতিকে হেতু কোৱাৰ পাছত মই আৰু লগত আমাৰ ব্যৱস্থাপকজনীৰ লগত আমি আলোচনাত বহিলো যে কি কৰা যায় যেহেতু 21 তাৰিখৰ অনুষ্ঠানখন কেনসেল কৰা নহয় আৰু 22 তাৰিখৰ অনুষ্ঠানখনো তেওঁলোকে 21 তাৰিখৰ পৰা 21 তাৰিখেই কৰিব গতিকে মই মোৰ ফালৰ পৰা তেওঁলোকক এটা মই প্ৰস্তাৱ দিলো মানে আমাৰ কোকৰাঝাৰ কমিটিত যে যদি 1 ঘণ্টাৰ অনুষ্ঠান আপোনালোকে বিচাৰিছে তেন্তে আমি বেলেগ এটা দল পঠিয়ালে হ'বনে আপোনালৈ তেওঁলোকে কৈছে হ'ব কি ধৰণৰ নৃত্য হ'ব কৈছে আমি কৈছে তাতে বিভিন্ন জনজাতি ডান্স থাকিব আপোনালোকে 1 ঘণ্টাতকৈ বেছিও পাব হেতু ক'ব পাৰিম কিন্তু 1 ঘণ্টাতকৈ কম নহয় তেওঁলোকে হ'ব বুলি ক'লে তাৰ পাছত তেওঁলোকে ক'লে যে যেহেতু অলৰেডি সেনফা জেং বিহু দলৰ নামটো গৈছে বা শিল্পীৰ এটা দল যাব বুলি কৈছিলে গতিকে সেই উক্ত দিনটোত যদি কোনো ধৰণৰ এগৰাকী শিল্পী নাথাকে কথাটো বেয়া হ'ব গতিকে তেনেকুৱা ধৰণৰ কিবা এটা আপোনালোকৰ ফালৰ পৰা সমাধান দিও যাতে আমিও বিপদত নপৰো আপোনালোকেও বিপদত নপৰে তাৰ পাছত ভাবা হল যে 21 তাৰিখৰ অনুষ্ঠানখনটো কোনো প্ৰকাৰে কেনসেল কৰিব নোৱাৰে গতিকে সেইদিনা 21 তাৰিখে অনুষ্ঠান কৰিব লাগিব আপুনি 21 তাৰিখে কোকৰাঝাৰটো মিলাব লাগিব তেতিয়া মই প্ৰতি বছৰে যোৱা 3 বছৰৰ পৰা এটি দলৰ লগত প্ৰতি বছৰে বিহু অনুষ্ঠান কৰো গ্ৰুপটোৰ নাম হৈছে ৰাকেশ বড়োৰ তত্ত্বাৱধানত থকা পূৰ্বাঞ্চল কৃষ্টি দল সেই দলটিৰ লগত মই যোৱা 3 বছৰৰ পৰা অনুষ্ঠান কৰি আহিছো তেতিয়া আমাৰ অনুষ্ঠানখনৰ ডিউৰেচন থাকে 45 মিনিটৰ পৰা 50 মিনিটৰ মই যেতিয়া সেই দলটিৰ কথা কৈছিলো তাৰ পাছত তেওঁলোকে যেহেতু মোৰ আখৰা কৰি আছিল মোৰ অহা 25 তাৰিখ লখিমপুৰ অনুষ্ঠান আছে 26 তাৰিখে অনুষ্ঠান আছে 27 তাৰিখে অনুষ্ঠান আছে মোৰ নিজাববীয়াকৈ গতিকে মই তেওঁলোকক কলো যে আমাৰ এনেকুৱাটি দল আছে মানে ৰাকেশ বড়োৰ তত্ত্বাৱধানত পূৰ্বাঞ্চল সংস্কৃতি বুলি গৈছে য'ত ময়ো আছো তেখেতৰ মোৰ 2-3টা ট্ৰেক মোৰো পাৰফৰমেন্স থাকে গতিকে সেই দলটি লৈ গলে আপোনালোকৰ কিবা আপত্তি আছে নাই বুলি ক'লে হেতু কথা যিখন অনুষ্ঠানৰ যিজন মেইন ওনাৰ আমাৰ জুনে পাতিছিলে তেখেতে 20 তাৰিখলৈকে জানে যে সেই 21 তাৰিখে আপোনাৰ পূৰ্বাঞ্চল কৃষ্টি দলে যাব পূৰ্বাঞ্চল কৃষ্টি দল আৰু লগত মই সেই কথাখিনি তেওঁলোকে জানে তাৰ পাছত 21 তাৰিখৰ দিনত এটা আমাৰ গ্ৰুপৰ এজনী সদস্য পিংকি শৰ্মা তেখেতলৈ ফোন আহিলে কোকৰাঝাৰৰ পৰা যেহেতু অনুষ্ঠানটি আগৰ পৰা ঠিক কৰি থোৱা হৈছিল গতিকে দুই এজনৰ মুখে মুখে হিচৰিত হোৱাটো স্বাভাৱিক আৰু যেহেতু 20 তাৰিখে ৰাতি হঠাৎ মানে হলনি হোৱা এটা তাৰিখ বা হঠাৎ হলনি হোৱা এটা সিদ্ধান্ত গতিকে সকলোৱে হয়তো নাজানিব পাৰে গতিকে তাইলে ফোন আহিছিলে যে তেওঁলে ফোন আহিছিলে যে আপোনালোকে কোকৰাঝাৰলৈ আহি আছে ন সেনফা জেং বিহু দলটি তেতিয়া বাই কৈছিলে নাই কাৰণ আমাৰটো অনুষ্ঠানটো আমি আৰু মই গ্ৰুপত হেতু বস্তু কৈ দিছো দেই
সেইটো বস্তু কৈ দিছো যে আমাৰ 1.5 ঘণ্টা অনুষ্ঠান এটা বিচাৰিছিলে গতিকে 1.5 ঘণ্টা অনুষ্ঠান আমাৰ যেহেতু কৰা নহব আমাৰ আখৰাৰ অভাৱ কাৰণ আমাৰ 20 তাৰিখে আখৰা আমি দিয়া কথা আছিলে গতিকে কোনো নোৱাৰিলে সেইদিনাখন সেইদিনা চেষ্টা কৰিছিলো কোনো আখৰাত মিলাবই নোৱাৰিলে গতিকে যেহেতু 1.5 ঘণ্টা এটা অনুষ্ঠান গতিকে সেই অনুষ্ঠানটো অসুবিধা হ'ব বাবে আমি বস্তুটো কেনসেল কৰি দিয়া হল সেই বস্তুটো আগতীয়াকৈ জনাই দিছো গতিকে তেওলে ফোন আহিলে তেওলে ভাবিছে যে সেনফা জেংবিহু দল নামৰ এটি মানে মই নিজাববকে এটা দল খুলি পেলাই কোকৰাঝাৰত অনুষ্ঠান কৰিবলৈ গৈ আছো কিন্তু তেনেকুৱা কোনো কথা নহয় মই প্ৰিয়ম পল্লৱী লগতে মোৰ লগত পূৰ্বাঞ্চল কৃষ্টি বাৰে বহনীয়া নৃত্য প্ৰদৰ্শন কৰিবলৈ তালে গৈ আছে কোনো সেনফা জেংবিহু দল জনাই কাৰণ সেনফা জেংবিহু দল মহানগৰীত 21 তাৰিখে অনুষ্ঠান তেওঁলোকৰ আছে সন্ধিয়া আৰু সন্ধিয়াৰ কৰিছে হেতু আপোনালোকে প্ৰমাণ সহকাৰে পাব যদি বিচাৰে হেতু কথা গল এতিয়া কথাটো হল আমাৰ গ্ৰুপটোত হৈছে প্ৰতিগৰাকী এগৰাকী শিল্পী প্ৰতিজনৰে এজন নিজাববীয়াকৈ বিহুত অনুষ্ঠান থাকে আৰু মই প্ৰথমতে স্পষ্টভাৱে কৈ দিয়া হৈছে যে কাৰোবাৰ যদি ব্যক্তিগত অনুষ্ঠান কাৰোবাৰ তাৰিখত পৰে যদি সেই একেটা ডেটতে যদি সেনফা জেংবিহু দলৰ আছে তেন্তে আপোনালোকে একদম ব্যক্তিগত অনুষ্ঠানকেইটা আগে নিজে কৰিব কাৰণ যেহেতু সকলোৱে নিজৰ এটা ব্যক্তিগত কথাও থাকে গতিকে সেইখিনি বস্তু ক্লিয়াৰ কৰিছো তাত কাৰো ব্যক্তিগতভাৱে মাত মাতিবলৈ আমাৰ কাৰো অধিকাৰ নাই কোনোবা যদি নিজাববীয়াকৈ মানে বেলেগ এখন অনুষ্ঠান কৰিছে কৰিব পাৰে গতিকে সেইখিনি কথা তাতেই গল এতিয়া কথাটো হল যে তাৰ পাছত কথাখিনি বাঢ়ি নেজানো কেনেকে কি হৈছে এনেকে কোনোবাই কিবা ভাবিলে যে এনেকে যদি সেনফা জেংবিহু দলৰ অনুষ্ঠান ৰাখি পেলাই প্ৰিয়ম পল্লৱী যদি বেলেগ অনুষ্ঠান এখন কৰি আছে তাৰ পাছৰ পৰা সিহঁতে কথাবোৰ আৰম্ভ কৰিলে কি ধৰণে কথাবিলাক হৈ আছে মানে তাৰ পাছত প্ৰথম বিতৰ্ক মোৰ কাণত পৰিছে মানে মই ৰাতিকে গম পাইছো যেতিয়া মানে সংবাদ মাধ্যমত গৈছে প্ৰথম বিতৰ্ক আহি পৰিছে আমাৰ বঙাইগাঁও দুলাইগাঁও অনুষ্ঠানখনৰ বিতৰ্কটো সেই বিতৰ্কটোত আমাৰ মোৰ সম্পৰ্কীয় মই মামা ককা বুলি কওঁ ৰাজেশ কি নাম আছিলে ব্ৰজেন ৰায় তেখেতে মাতিছিলে আমাৰ ইয়াতো আৰু তেখেতলৈ আমাৰ ৰুদ্ৰাক্ষ ফালৰ পৰাই গৈছে তেখেতৰ ৰুদ্ৰাক্ষ ফালৰ পৰাই গৈছিলে কথা বতৰা যেহেতু তেনেকৈ পতা হৈছিলে ৰুদ্ৰাক্ষ ফালৰ পৰা তেখেতলৈ অনুষ্ঠানটি গৈছে এতিয়া তেখেতলৈ ফোন আহিলে প্ৰথম কথাত যে আপোনালোকে কোনবা এখন মানে হে আৰু কথাখিনি উলিয়াবলে পেমেন্টৰ কথা উলিয়াবলে এটাৰ পিছত এটা ফোন আহিলে তে প্ৰথম অভিযোগটো আহিলে যে বঙাইগাঁও পেন্ডেলখনত 1 লাখ টকা 1 লাখ টকা লোৱা হৈছে 1,40,000 নে 1.5 লাখ টকাত বুকিং হৈছে বুলি কৈছে 1 লাখ টকা ওকে 1 লাখ তেখেতে ফোন কলটোত মানে যেটো শুনিছো আৰু তেখেতে কৈছে যে আপোনালোকৰ পৰা কিমান হলে বলে 40,000 টকা তাৰপিছত তেখেতক আৰু বাৰে বাৰে সুধা হল নহয় আমি মানে অনুষ্ঠান এটিৰ বাবে আমি যোগাযোগ কৰিব বিচাৰিছো কিমান লয় তেতিয়া তেখেতে ভাবিলে যে যেহেতু আমি আসলতে ফুৰ্তি কৰিম বুলি কৈছিলো ইয়াত কোনো পইচাৰ কথা তেনেকে নাছিল আমি যত যেনেকে পাৰি কিন্তু কিছুমান বস্তু মিলাবলগীয়া হয় যেতিয়া আমি দূৰলৈ যাওঁ হয়তো তাৰপিছত তেখেতে ভাবিলে যে আমাৰ ভাল হওক মানে ভাবিলে যে কৰবা যদি তেওঁলোকে যে কোনবাই দিব যদি পাৰে মানে হেতু মানে মাননি তেতিয়া সেইভাবে তেখেতে সেই মানে মাননিটোৰ কথা ক'লে 1 লাখ টকাৰ কথাটো ক'লে তাৰপিছত মই মোক যেতিয়া সেই কথাটো আহিছিলে মোক সুধিছিলে আমাৰ সদস্য কিছুমানে তেতিয়া মই ডাইৰেক্টলি সুধিছিলো ন প্ৰিয়মকো আৰু কল্যাণীকো তাৰপিছত ক'লে নহয় বাই কথাটো এনেকুৱা গতিকে মোৰ ক্লিয়াৰ হৈ গলো আৰু সেই বস্তুটোৱে হৈছে আসলতে সেই 1 লাখ টকা নহয় মানে বস্তুটো তেনেকে আৰম্ভণি হৈছিলে আৰু এটা গুটেখিনি বস্তু ভুল বুজা বুজি মই মানে নিউজটো চোৱা নাই কালি যেটো নিউজ হৈছিলে তেখেতে তাতে ফোন কলত কৰিছে সেই মানুহজনৰ মই মানসিক পৰিস্থিতি বা মানসিক যেটো তেখেতৰ কোৱাৰ উদ্দেশ্যটো মই আপোনালোকক ক্লিয়াৰলি বুজাই দিম আপোনাক মই এতিয়া ফোন কলটো লগাই দিম এনেকুৱা নাভাবিব যে তেখেতক মই বুজাই মিলি কৈছো তেখেতে এজন সহজ হল মানুহ ব্ৰজেন ৰায় তেখেতক মই আপোনাৰ এতিয়া লাইভত প্ৰমাণ হিচাপে